মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড MHRB আছাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 620টা পোষ্ট আৰু এই 620টা পোষ্টৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 25 এপ্ৰিল 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড MHRB আছামৰ ফালৰ পৰা আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 620টা আৰু এই পষ্টকেইটাই আপোনালোকৰ ৰেজিষ্টাৰ ডেমনষ্টাৰ এণ্ড ৰেচিডেণ্ট ফিজিচিয়ানৰ কাৰণে ওলাইছে 400টা পদ তাৰপিছত আপোনালোকৰ এইকেইটাৰ বয়সৰ ক্ষেত্ৰত ধৰিছে 21ৰ পৰা আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু দৰমহাত থাকিব 57,700ৰ পৰা 1,82,400 টকা পৰ্যন্ত আৰু ছেকেণ্ড ছুপাৰ স্পেচিয়েলিটিৰ কাৰণে ওলাইছে তাৰপিছত আপোনালোকৰ ইয়াৰ যোনটো এপ্লিকেশ্যন ফিজ হয় সেই এপ্লিকেশ্যন ফিজটো ধৰি দিছে ইউআৰসকলে দিব লাগিব 250 টকা OBC MOBC SC ST সকলে দিব লাগিব 150 টকা আৰু PWD সকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে আৰু ইয়াৰ অনলাইন এপ্লাই 6 এপ্ৰিল যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 25 এপ্ৰিল 2025 তো 6 এপ্ৰিলৰ পৰা আপোনালোকে 25 এপ্ৰিল 2025লৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে mhrbassam.com এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু প্ৰথম আপোনালোকে ইয়াত যোনটো ৰেজিষ্টাৰ অপশ্যন আছে আপোনালোকে ৰেজিষ্টাৰ ক্লিক কৰি প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব লাগিব ইয়াৰ আপোনাৰ ফোন নাম্বাৰ ইমেইল ID পাছপৰ্ট আৰু কনফাৰ্ম পাছপৰ্টটো দি তাৰপিছত ৰেজিষ্টাৰ কৰি হোৱাৰ পিছত ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে আপুনি লগ ইনত ফোন নাম্বাৰ আৰু পাছপৰ্টটো দি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব